আকৌ বিতৰ্কত শ্ৰীমন্ত শংকৰদেৱ সংঘ মেডাম মেফিৰ মাংগলিক কাৰ্যত অংশগ্ৰহণ কৰি সংঘৰ ৰোষত এজন সংগী এই ব্যক্তিজনৰ নাম চাও চন্দ্ৰ বৰুৱা গহপুৰৰ ককিলগুৰিৰ চাও চন্দ্ৰ বৰুৱা বিশ্বনাথ টাই সাহিত্য সভাৰ সভাপতি এইবাৰ মন কৰক এই দৃশ্য মেডাম মেফিৰ কাৰ্যসূচীত ভাগ লৈছে চাও চন্দ্ৰ বৰুৱাই ককিলাগুৰিৰ ৰংগমঞ্চত অনুষ্ঠিত মেডাম মেফিৰ অনুষ্ঠানত সভাপতিত্ব কৰিছিল চন্দ্ৰ বৰুৱাই আৰু তাৰ পিছতেই চন্দ্ৰ বৰুৱালৈ আহিছে এইখন পত্ৰখন এইবাৰ আপুনি ভালদৰে মন কৰক আপুনি ককিলাগুৰি প্ৰাথমিকৰ একান্ত সংগী হৈ ককিলা ৰংগমঞ্চত অলপতে অনুষ্ঠিত হৈ যোৱা মেডাম মেফিৰ মাংগলিক অনুষ্ঠান ভাগত পোনপটীয়াভাৱে জড়িত হৈ মাংগলিক অনুষ্ঠান ভাগ কৰাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানৰ অনুশাসন দফা 2 খ অনুচ্ছেদ মতে সংগীপত আপোনা আপুনি বাতিল হয় তেনে ক্ষেত্ৰত ৰাইজে আলোচনা কৰি আপোনাৰ মংগলৰ অৰ্থে 500 টকা ধৰ্মদণ্ড আৰু সংস্কাৰ হ'ব লাগিব বুলি সিদ্ধান্ত আগবঢ়াইছে আগবঢ়োৱা সিদ্ধান্ত মানি নললে আপোনা আপুনি সংগীপত বাতিলৰ প্ৰতিলিপি আঞ্চলিক শাখালৈ প্ৰেৰণ কৰিব লাগিব বুলি এই পত্ৰ পঠিওৱা হ'ল চন্দ্ৰ বৰুৱালৈ ইয়াৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চন্দ্ৰ বৰুৱাৰ প্ৰশ্ন মই শুদ্ধি হ'বলৈ কি অপবিত্ৰ কাম কৰিলোঁ আহোমসকলৰ মেডাম মেফি অপবিত্ৰ নেকি আচ্ছা সংস্কাৰ হ'বলৈ মই কি কাৰণত সংস্কাৰ হ'ব লাগে যে আমি মেডাম মেফি পতা সমূহ আহোম জাতিটোৱে অসংস্কাৰী নেকি আপোনালোক আহোম সম্প্ৰদায় হয় আমি আহোম সম্প্ৰদায় মোৰ নাম চাও চন্দ্ৰ বৰুৱা আমি তেতিয়াহ'লে আহোম সম্প্ৰদায়ৰ মানুহখিনি অসংস্কাৰী নেকি আমি যে সংস্কাৰ কৰিব লাগে কিহত সংস্কাৰ কৰিব লাগে কি কাৰণত সংস্কাৰ কৰিব লাগে মইতো কোনো অপৰাধ কৰা নাই মাংগলিক অনুষ্ঠানত মই সভাপতিত্ব কৰিছোঁ তাৰ বিপৰীতে এইখন মই পাব নালাগে আচলতে ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ আৰু নকৰে কৰিব নালাগে কাৰণ সকলো জনগোষ্ঠীৰে অধিকাৰ আছে নিজৰ পৰম্পৰাখিনি মানি চলিবৰ কাৰণে বিশ্বনাথৰ পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ সভাপতি চন্দ্ৰ বৰুৱালৈ জাননী প্ৰেৰণ কৰাৰ পিছতেই সংঘক উভতি ধৰিছে এতিয়া বিভিন্নজনে নিকা হোৱাটো বিচাৰোঁ মানে এনেকুৱা হ'ব যে আমি জাতীয়তা কামখিনি যদি কৰিবলৈ গ'লে এনেকুৱা এটা আমি পদক্ষেপ পাম আমাৰ পিছত আমি কাৰ্যসূচীখিনি আমি কৰি নিবলৈ ভয় থাকিব মানে এই বিতৰ্কৰ পিছত মুখ খুলিছে পত্ৰত স্বাক্ষৰ কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ককিলাগুৰি শাখাৰ সম্পাদক দ্ৰোণেশ্বৰ বৰাই শ্ৰীমন্ত শংকৰদেৱ সংঘই আমাক 4 সংবিধান দিছে সেই 4 সংবিধানৰ আধাৰতে আমি প্ৰাথমিকসমূহ চলি আছোঁ তেখেতৰ সংবিধানৰ বিপৰীতে যোৱাৰ কাৰণে আমি তেখেতক গোটেই সিদ্ধান্তটো ল'বলৈ বাধ্য সংবিধানৰ বিপৰীতে যায় তেওঁ অনুতপ্ত হ'ব লাগিব অনুতপ্ত হ'লেহে তেওঁ পুনৰ আকৌ সংস্কাৰলৈ আহিব পাৰিব গহপুৰৰ পৰা বিশ্বজ্যোতি সেনাপতি DY365